ৰাতিপুৱাৰ কামখিনি খৰধৰকৈ কৰি মেলি এটাই নিজকে সজাই পৰাই মুনুকো লগত লৈ পেলাই মুনু গা পা ধুৱাই মেলি একেবাৰে চিৰিতহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। নমস্কাৰ, মই মুনমি গগৈ আৰু আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এয়া ক'ত যোৱা মুনু? এফালে কৈ দিয়া। নমলৈ যাওঁ কোৱা, ওপৰলৈ চাই কোৱা। ওলাই আহিলোঁ সৰস্বতী পূজালৈ আৰু বাটতে কেইখনমান চেলফি উঠাই ল'লোঁ দেই। তাৰপিছতে আহি পালোহি একেবাৰে পূজাৰ মণ্ডপ। এইখন পূজাৰ লগত একেবাৰে মই জন্মলগ্নৰ পৰাই জড়িত হৈ আছোঁ, মুনু জন্ম হোৱাৰ আগৰে পৰাই। গতিকে খুব আপোন লাগে এইখন পূজা। আৰু পূজাখনলৈ আহি অকল বহি আছে ববিতা বৌ বহি আছে, তাৰপিছতে মুনু এফালে পৰিলেই আহি পেলাই। তাৰপিছতে পূজাৰী অহাই নাই আৰু আমি আমাৰ নিত্যনৈমিত্তিক যিখিনি কাম সেইখিনি কৰি আছোঁ। মই ইটো সিটো কৰি আছোঁ, লগতে অকণমান ভিডিঅ' বনাই দিলোঁ ববিতা বৌক। আৰু সেইখিনি কৰি মেলি আজৰি হৈ ইতিমধ্যে এজন দুজনকৈ মানুহ আহিবলৈ আৰম্ভ কৰিছে আৰু আমিও দুখনমান ফটো উঠি ল'লোঁ। তাৰপিছতে এইফালে মই ভিডিঅ'টো কৰিবলৈ দিলোঁ ভাগিনক আৰু সিয়ে তাৰ লগৰ কেইজনীকে উঠালে ধুনীয়াকৈ। তাৰপিছতে তাৰ হাতৰ পৰা মোবাইলটো মই ল'লোঁ। আচলতে খুব বেছি পৰিমাণে ভাল লাগে সৰস্বতী পূজাখন আৰু আপোন লাগে, মানুহবোৰ মানে চিনাকি হৈ গৈছোঁ। আৰু এইফালে কাৰিকৰ দাদাসকলেও কাম আৰম্ভ কৰি দিছে ধুনীয়াকৈ আৰু তাকে অকণমান ভিডিঅ'ত উঠাই থ'লোঁ, স্মৃতি হিচাপে থাকি যাব। কোনে জানে অহা বছৰলৈ ক'ত থাকোঁ। তাৰপিছত আকৌ মোৰ চেলফি পৰ্ব। তাৰপিছতে চেলফি পৰ্ব কৰি থাকোঁতে এফালে দেখিলোঁ পূজাৰী আহিলে। পূজাৰী আহি পেলাই তেওঁৰ প্ৰথম কামভাগ মানে আৰম্ভ কৰিলে আৰু এইবাৰহে খুব ধুনীয়াকৈ মানে প্ৰথমৰ পৰাই পূজাভাগ উপভোগ কৰিলোঁ। ওচৰতে বাইদেউহঁতৰ ঘৰ আছে যদি সিহঁতৰ তালৈ নগ'লোঁ, কাৰণ পূজাভাগ প্ৰথমৰ পৰা উপভোগ কৰিবলৈ মোৰো মন আছিল। গতিকে আপোনালোককো অকণমান দেখাই যাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া প্ৰথমতে কেঁচা সূতা দি বান্ধি লৈছে, আনফালে এয়া বনাই আছে ডোং। আৰু আপোনালোকে কোনে ডোং চিনি পায় আৰু কোনে চিনি নাপায় সেইটো জনাবলৈ মোক নাপাহৰিব, কাৰণ ডোং হৈছে আমাৰ অসমীয়া সংস্কৃতিত মানে নিজস্ব স্থান দখল কৰা এটি পৰম্পৰাগত মানে সামগ্ৰী, যিটো নেকি পূজা পাৰ্বণ সকলোতে ব্যৱহাৰ কৰা হয়। আগৰ দিনত ভাত খাবৰ কাৰণে, আহাৰ গ্ৰহণ কৰিবৰ কাৰণে ডোং ব্যৱহাৰ কৰা হৈছিলে। যথেষ্ট পৰিমাণে এইটো স্বাস্থ্যসন্মত হয় আৰু ই পৰিৱেশকো প্ৰদূষণ নকৰে। আনফালে বৌয়ে মোক লিখা পঢ়া কৰিবলৈ দিলে, তাৰমানে হিচাপ নিকাচ কৰিবলৈ দিলে অকণমান। তাৰপিছতে মই মাৰ ওচৰত গৈ সেৱা ভাগি ল'লোঁ। আনফালে এয়া হৈছে আমাৰ অতি মৰমৰ চিনাকি বাইদেউৰ লগৰ মানে বান্ধৱীসকল আৰু তেওঁলোককো অকণমান উঠাই থ'লোঁ। ওচৰতে বৌ আৰু এইগৰাকী চাওকচোন কি ধুনীয়াকৈ সাজি কাচি আহিছে, একেবাৰে দীঘল কাণফুলি পিন্ধি উঠাই থ'লোঁ অকণমান। তাৰপিছতে খৰধৰকৈ তললৈ নামি গ'লোঁ। মাজতে আকৌ ভাগিনটো নাইকিয়া হৈ থাকিলে। বাইদেউ যিহেতু কলেজলৈ গ'ল, গতিকে ভাগিনটোৰ দায়িত্ব মোৰ হাততে আছিলে। তাক বিচাৰোঁতে এপৰ গ'ল। আহি পেলাই দেখিলোঁ মুনুৱে মোবাইলত ব্যস্ত আৰু তাক বিচাৰি খুচাৰি আনি পেলাই দেখিলোঁ সকলোৱে নিৰ্মালি ল'বলৈ আগবাঢ়ি গৈছে। আৰু এই যে সৰু ল'ৰাখিনি দেখিছে, সেইখিনি হৈছে মোৰ ভাগিনটোৰ লগৰ। ইছ ৰাম, সিহঁতৰ যে কি ফূৰ্তি, ইমান ধুনীয়া লাগিছে। আনফালে দেখিছেনে বাৰু মোৰ লিখা পঢ়াত ব্যস্ত, একেবাৰে যেন মই একেবাৰে অভিজ্ঞ পণ্ডিতহে নহয় দেই, কিবাকিবি হিচাপহে কৰি আছোঁ। আনফালে পণ্ডিতজীয়ে সকলোকে নিৰ্মালি দিলে আৰু সকলোকে চাউল ছটিয়াই দিলে। আমাৰ মুনুৰ সন্ধান খোৱা বোৱাত। ভাজি এইটো খিচাৰি এইটো চব্জি, মিক্স চব্জি আৰু হয়নে? এনেকৈ খোৱা বোৱাখিনি চাই আহি পেলাই আমি প্ৰসাদ ভাগ কৰিবলৈ লাগি গ'লোঁ। প্ৰথমতে এয়া স্মৃতি বা আৰু লগতে আৰু এজনী বাই ধুনীয়াকৈ লাগি আছিল। তাৰপিছতে কাষতে বহিলোঁ মই। মোৰ পাল পৰিল বুটমাহ পলিথনত ভৰাই যোৱা। আপোনালোকক আগতেও কৈছোঁ যে ইয়াত কলপাতৰ বহুত বেছি অভাৱ, গতিকে ইয়াত পলিথনৰে মানে কলপাতৰ কামবোৰ কৰা হয়, কাৰণ পলিথনতে ডাইৰেক্ট ভৰাই পেলাই বুটমাহবোৰ দিয়া হয় ভাগ কৰি। গতিকে কলপাত প্ৰয়োজন নহয় আৰু গোটেইখিনি ভগাই পিটাই সকলোকে দিলে আৰু লগৰ এগৰাকীকে দিলোঁ ভিডিঅ'টো কৰি দিবলৈ। তেখেতলৈ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিলোঁ এয়া পাহতে ভিডিঅ'টি কৰি দিয়াৰ কাৰণে। লাহে প্ৰসাদ বিলাই শেষ হোৱাৰ পিছতে আকৌ খিচিৰি পৰ্ব আৰম্ভ হ'ল। খিচিৰিৰ লগত আছিল ভজা, মানে আলু ভজা, তাৰপিছতে এখন মিক্স চব্জি, তাৰপিছতে পায়স, তাৰপিছতে লগতে আছিল পাপৰ, তাৰপিছতে আছিল আচাৰ। খুবেই বেছি ধুনীয়া লাগিল। আচলতে ঘৰত খিচিৰি বনাই খোৱা আৰু মানে পূজাত খোৱাৰ আনন্দ বেলেগ ধৰণৰ আৰু খুব ভাল লাগিল। আজি এটা ভাল লগা দিন পাৰ কৰিলোঁ। আকৌ আহিম অন্য এটা ভাল লগা ভিডিঅ'।